ডিসকাস রানী তৈবুন নিচাক অর্জুন ভোগেশ্বৰ বৰুৱা উত্তৰাদিত্য বঁটা স্বেচ্ছাসেৱী অনুষ্ঠান আগন্তুক শিৱসাগৰৰ উদ্যোগত শিৱসাগৰৰ যুৱ দলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় এথলীট ডিসকাস ৰাণী খ্যাত তৈবুন নিচাক অৰ্জুন ভোগেশ্বৰ বৰুৱা উত্তৰাদিত্য বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলাৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন গণ্যমান্য ব্যক্তিসকল। উল্লেখ্য যে শিৱসাগৰলৈ ক্ৰীড়াকে ধৰি বিভিন্ন সামাজিক সাংস্কৃতিক দিশত সুনাম অৰ্জন কৰি গৌৰৱ কঢ়িয়াই অনা 19 গৰাকী যুৱক যুৱতীৰ লগতে কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত শিৱসাগৰ লাকুৱাৰ যুৱ প্ৰজন্মৰ গায়িকা নিকিতা গগৈয়ে গীত পৰিৱেশন কৰে। কেনেকুৱা মানে ক'বলৈ ভাষা নাই, যদিও অতি দুখৰ দিন আমাৰ ৰাইজৰ কাৰণে, তাৰ মাজতো অকমান হ'লেও সুখ দিয়াৰ কাৰণে বা আনন্দ দিয়াৰ কাৰণে আজি শিৱসাগৰৰ আগন্তুক এই সন্থাটোৱে মোক যি ইয়াত আনি ভোগেশ্বৰ দাৰ নামত এইটো যি ভোগেশ্বৰ দা ট্ৰফি তেখেতৰ নামত মোক দিবৰ কাৰণে মনস্থ কৰি আৰু আজি সন্মিলনত দিছে, মই তাৰ কাৰণে বহুত আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। যদিও এই অনুষ্ঠানটো বহুত আগতেও কৰাৰ কথা আছিল, বৰুৱা দাৰ অভিৰুচি ডেট 3 তাৰিখে গুৱাহাটীত গ'ল, তাৰপিছত 21 তাৰিখে আমাৰ এটা ইমান দুখৰ দিন আহিল। আজি এইটো অনুষ্ঠিত হ'লেও মানে তেখেতসকলে যিটো অনুষ্ঠানত মোক এই সন্মান যাচিলে, মই তাৰ কাৰণে শিৱসাগৰ মোৰ নিজৰ জেগাত সঁচাই মই খুব আনন্দ পাইছোঁ। আৰু ইয়াৰ যোগেদি এইটোৱে মই ক'ব বিচাৰিছোঁ যে আমাৰ উঠি অহা যি প্ৰজন্ম সেইসকলক তেখেতসকলে দেখাব বিচাৰিছে যে তোমালোকে সকলোৱে খেলা ধূলা গান বাজনা এইবিলাকৰ যোগেদি সমাজখনলৈ আমাৰ যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে তেখেতসকলে আজি 1 বছৰ হৈছে, এই আগন্তুকৰ এই 1 বছৰৰ ভিতৰত তেখেতসকলে বহুত কাম কৰিবলৈ হাতত লৈছে আৰু কৰিছেও। সাহিত্যিক, গায়ক, খেলুৱৈ সকলোকে মানে তেখেতসকলে আঁকোৱালি লৈছে আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতে এই আগন্তুকে আৰু আগবাঢ়ি যাব আৰু এনেকুৱা ভাল ভাল খেলুৱৈ হওক, গায়ক হওক, সকলোকে আনি এনেকুৱা মানে তেওঁলোকক আগবঢ়াই লৈ যাব আৰু সন্মানো যাচিছে আৰু যাচিব। আৰু ইয়াত যি সম্পাদক, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী যিসকল আছে তেখেতসকলে মানে বিশেষকৈ ক'ব লাগিব যুৱ গগৈদেৱে দিন ৰাতি এইটো বয়সতো যিমান কষ্ট কৰি অনুষ্ঠানটো তেখেতৰ সম্পাদক আৰু প্ৰেচিডেণ্ট মহোদয়ে যি কৰিছে সঁচাই উল্লেখনীয় আৰু মই তেখেতসকললৈ পুনৰ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।